নমস্কাৰ, আজি মই আছোঁ কলিয়াপানী বজাৰত। বজাৰলৈ আহিছিলোঁ। আচলতে এই দাদাহঁতক লগ পালোঁ, আমাৰ জপন গাঁৱৰে বুলি কৈছে। ত' তেওঁলোকৰ গাহৰি বজাৰখন দেখুৱাবলৈ ক'লে। তাৰপিছত বিশেষকৈ পোৱালি বজাৰত কিমান লাভ আছে আৰু তেওঁলোকে কিমান তাৰমানে গাহৰি পোৱালি বিক্ৰী কৰি কেনেধৰণে তাৰমানে উপাৰ্জন কৰি আছে আৰু পৰিয়াল পোহপাল কেনেকৈ দি আছে। বজাৰখন আপোনালোক সকলোকে দেখুৱাবলৈ চেষ্টা কৰিম। এইটো সাপ্তাহিক শনিবৰীয়া বজাৰ হয়। কলিয়াপানী বৃহত্তৰ বহুত ডাঙৰ আজি বিহুৰ বজাৰ কাৰণে মানুহৰ যথেষ্ট সমাগম হৈছে। কিমান দাম এইখিনি? কিমানত বিক্ৰী কৰে? এইবোৰ 5.5, 6 তেনেকৈ আৰু পোৱালি চাইজ। বজাৰ কেনেকুৱা হয় ইয়াত? বজাৰ ইয়াত বেয়া নহয় বাৰু, বিহু বজাৰ ভালেই। ক'ৰ পৰা আহিছে আপোনালোক? আমি জাজিমুখ। জাজিমুখৰ পৰা। কিমানজন বেপাৰী আছে আপোনালোকৰ লগত? আমাৰ 35 মান আছে। 35 মান আছে। আৰু কিমান মান আনে এটা এনেকুৱা ধৰণৰ? 7টা 8টা তেনেকৈ। 7টা। প্ৰত্যেক শনিবাৰে ইয়ালৈ আহেনে নাই? আজি বিহু বজাৰ উইকলি শনিবাৰে আপোনালোকে ইয়ালৈ আহে। ঠিক আছে। আৰু এই বেপাৰ কৰিয়ে তেওঁলোকে খুব ধুনীয়াকৈ নিজৰ সংসাৰ ঘৰ চলাই আছে। দাদা আজি একদম পকেট গৰম হৈ গৈছে। এয়া মাল হিচাপ কৰি আছে আৰু মুখত হাঁহি বিৰিঙি গৈছে। আপোনাৰ গাহৰি পোৱালি বিক্ৰী কৰি শেষ হ'ল নাই? শেষ হৈ গ'ল। এতিয়া আৰু ঘৰলৈ যাব পাৰে আৰু ন? বেছি সময় হোৱা নাই, 11 মান বাজিছে খুব সম্ভৱ। 11 বজাতে তেওঁলোকৰ তাৰমানে পোৱালি বিক্ৰী কৰি শেষ হৈ গৈছে। ৰাতিপুৱা কিমান সময়ত আহে ইয়ালৈ? 6টা 6:30 বজাত। 5 বজাত ওলাই ঘৰৰ পৰা। আৰু ইয়াৰ পৰাতো জপং গাঁৱলৈ বেছি দূৰ নহয়, জাজিমুখলৈ। চ' বজাৰটো খুব ভালেই হয় বুলি ভাবিছোঁ ন? খুব ভাল হয়। লগতে মাংসৰ বজাৰখনো আপোনালোকৰ লগত দেখুৱাই দিম বুলি ভাবিছোঁ। ইয়াতে 5টা 6টা পাৰ্টিয়ে মাংস খায়। ইয়াৰ বাহিৰত বিভিন্ন ধৰণৰ শাক পাচলিৰ বজাৰ আৰু এই দূৰত গৰুৰ বজাৰ আছে। বৃহত্তৰ বজাৰ এটাত